কথা তেনেকে নকব 10,000 টকা ভৰি আমি ল'ব লাগিব কোৰ্ট অৰ্ডাৰ আছে দিয়া তুমি মোক এই যে কাজিয়াখন এই কাজিয়াখনৰ মূল বস্তুটো কি হৈছে গম পাইনে এইটো স্মাৰ্ট মিটাৰ আৰু এই স্মাৰ্ট মিটাৰত আপোনাৰ বিল কেনেকৈ জিৰো আহিব আজি এটা মই সহজ পদ্ধতি আপোনালোকক শিকাই দিম ভিডিঅটো শেষলৈকে চাই থাকিলে আপোনালোকে গম পাব যে এই স্মাৰ্ট মিটাৰ যাৰ যাৰ ঘৰত লাগিছে আপোনালোকৰ জিৰো বিল আহিব জিৰো বিল কেনেকৈ আহিব মই এতিয়া কম আপোনালোকক ভিডিঅটো শেষলৈকে চাওক কিন্তু এই স্মাৰ্ট মিটাৰ এটা সাংঘাতিক বস্তু হৈ পৰিছে এই স্মাৰ্ট মিটাৰক লৈ ইমানেই গুজব উঠিছে ইমানেই কিবা কিবি হৈছে মানে হাই কাজিয়া এনেকুৱা ধৰণৰ বহুত হৈছে মই কাৰণ ক্লিপ গিটা দেখালো মই দেখাম অকনমান আগত কিন্তু সেই কাজিয়াবোৰৰ কৰাৰ কিবা অৰ্থ আছে নে কিবা যুক্তিযুক্ততা আছে নে আমাৰ ভুল নে এপিডিসিএলৰ ভুল এই সকলোখিনি কথা মই আপোনালোকক কম এপিডিসিএলে কিবা ভুল কৰিছে নেকি এপিডিসিএলে কাৰ কথাৰ মতে এই কামখিনি কৰিছে স্মাৰ্ট মিটাৰৰ কামখিনি কৰিছে কাৰণ আপোনালোকে গম পায় যে স্মাৰ্ট মিটাৰ লাহে লাহে গোটেই অসমতে হা বা অন্যান্য ৰাজ্যতো হলেই গোটেই অসমতে আসলতে এটো হৈ পৰিছে লাহে 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 লগাই কমপ্লিট কৰিব আৰু এই স্মাৰ্ট মিটাৰটো কম্পালসৰি নেকি লগতো বাধ্যতামূলক নেকি এই কথাখিনি মই জনাম আপোনালোকক এতিয়া এই স্মাৰ্ট মিটাৰটোক লৈ সাংঘাতিক কাজিয়া এপিডিসিএলৰ মানুহে যেতিয়া লগাবলৈ যায় বিভিন্নজনে প্ৰশ্ন কৰে বাধ্যতামূলক নহয় আমি নলগাও এটোত বিল বেছি আহে আৰু এটোত কিবা কিবি অসুবিধা হয় আগত যদি আমি 100 টকাত চলিছিলো এতিয়া আমি 300 টকা ভৰিবলগীয়া হৈছে এনেকুৱাবোৰ বহুত কথা ওলাই আছে সোশ্যাল মিডিয়াত কিন্তু এই সকলো কথাৰ উৰ পেলাবৰ কাৰণে আচলতে উৰ পেলাবৰ কাৰণে মই এই ভিডিঅটো প্ৰস্তুত কৰি আছো আৰু এই ভিডিঅটোত আপোনালোকে পাব যে স্মাৰ্ট মিটাৰ লগোৱাটো কম্পালসৰি নেকি আৰু এই মিটাৰটো কেনেকৈ বিল আপুনি জিৰো কৰিব পাৰিব এতিয়া মই আপোনালোকক খুলি কৈ আছো ন এই মিটাৰটো মই যেটো দেখাইছো এতিয়া এই মিটাৰটো হৈছে স্মাৰ্ট মিটাৰ আৰু এই স্মাৰ্ট মিটাৰটো বিল জিৰো কেনেকৈ আহিব এই স্মাৰ্ট মিটাৰটোৰ বিল কেনেকৈ আহিব মই লাষ্টত কম কিন্তু এইটোৰ আপুনি যদি চাবলৈ যায় যে ইয়াৰ বিল কিমান আহিছে বা আপোনাৰ কিমান পইচা জমা হৈ আছে কাৰণ প্ৰিপেইড না আপুনি আগতেকে পইচা দিব লাগিব তাৰ পিছতে আপোনাৰ বিল মানে আপুনি বিলটো আগত দিব লাগিব তাৰ পিছতে আপোনাৰ কাৰেন্ট দিব আৰু এটা এখন সিম লাগি থাকিব যিখন সিম আপোনাৰ অফিচৰ লগত ডাইৰেক্ট কানেক্ট হৈ থাকিব আৰু ডাইৰেক্ট কানেক্ট হৈ থকাৰ লগে লগে আপোনাৰ হ'ব কি যেতিয়া আপোনাৰ পইচাটো হেক হ'ব ধৰক আপোনাৰ মোবাইলটো যেনেকৈ পইচা আপুনি আগত ভৰাই লয় তাৰ পিছতে আপোনাক ধৰক হেৰি দিয়ে ন এই কি কয় ফোন কৰিবলৈ দিয়ে আমাক ডাটা দিয়ে মেছেজ কৰিবলৈ দিয়ে ফোন কৰিবলৈ দিয়ে ঠিক তেনেকৈ ইয়াত আপুনি আগতে পইচা ভৰাব লাগিব আপোনাৰ মিটাৰটোৰ বাবদ আৰু তেতিয়া আপুনি কাৰেন্ট ব্যৱহাৰ কৰিব পাৰিব অন্যথা আপোনাক কাৰেন্ট কাটি দিব মানে মানুহ আহি আৰু নাকাটেহি হৌ তাৰৰ পৰা এনেকৈ আনি তাৰ পৰা আহি নাকাটেহি কাটিব আপোনাক তাৰ পৰা অফিচৰ প্ৰায় মানে অটোমেটিক যেতিয়া পইচা হেক হৈ যাব আপোনাৰ এটো অটোমেটিক্যালি কাট খাই যাব এটো হৈছে আৰু প্ৰথম কথা হৈছে এই প্ৰজেক্টটো যেটো প্ৰজেক্ট চলি আছে এপিডিসিএলে চলাই আছে এই প্ৰজেক্টৰ কথা কৈছো এই প্ৰজেক্টটো আসলতে এপিডিসিএলে জোৰ জবস্তি চলোৱা নাই এটো অসম চৰকাৰৰ এটা সিদ্ধান্ত হয় কেবিনেটৰ সিদ্ধান্ত হয় আমাৰ অসম চৰকাৰৰ এটা সিদ্ধান্ত আৰু এই সিদ্ধান্তটোৰ মৰ্মেহে এপিডিসিএলে এই কামখিনি কৰিছে এই কামখিনি যিখিনি কাম কৰিছে মানে স্মাৰ্ট মিটাৰ যেটো লগাইছে এই স্মাৰ্ট মিটাৰটো 2025 চনৰ 31 মাৰ্চলৈকে এখন এখিনি লগাই হেক কৰিব লাগিব অসমত 31 মাৰ্চ 2025 চনৰ 31 মাৰ্চত অসমত এপিডিসিএলে এই স্মাৰ্ট মিটাৰটো লগাই হেক কৰিব লাগিব আৰু লগাই হেক কৰাৰ পিছত সম্পূৰ্ণৰূপে ডিজিটালাইজ হৈ যাব আমাৰ মানে কাৰেন্টৰ বিলবোৰ আৰু চৰকাৰে আসলতে আশা কৰিছে যে এই মিটাৰটো যেতিয়া দি দিয়া হ'ব ৰাইজে মানে কাৰেন্টটো অপচয় নকৰিব অপচয় নহলে আমাৰ কাৰেন্ট ৰাহি হ'ব এতিয়া কি হয় চাব দেই আমাৰ কেতিয়াবা কি হয় মই যদি ইয়াত বহি থাকো মই সোফাখনত বুলে বহি থাকোতে হয় কি এই ফেনখন চলি আছে এই ফেনখন মই চলাই থলো আৰু মই যেতিয়া ইয়াৰ পৰা উঠি যোৱাৰ লগে লগে মই যে সুইচটো অফ কৰি যাব লাগিব মই যে সুইচটো অফ কৰি যাব লাগে সেই কথাটো আমি পাহৰি যাওঁ
ছুইচটো অফ নকৰি আমি ফেনখন চলি থাকে এতিয়া হ'ব কি আমাৰ কিছুমান বস্তু গাত লাগিব যেতিয়া আমি পইচাটো আগত দি ল'বলগীয়া হ'ব পইচাটো আগত যদি দি লওঁ তেতিয়া আমাৰ এটা বস্তু ব্ৰেইনত থাকিব যে তাততো আমি ধৰক 100 টকা সাপোজ মই কথাটো কৈছো ৰিচাৰ্জ কৰি থৈছো তাত 100 টকা আৰু 100 টকাত আমি কিমান ইউনিট বিল পাম কিমান ইউনিট অৰ্থাৎ কাৰেন্ট পাম আৰু সেই 100 টকাটো আমি কিমান সময় চলাব পাৰিম তেতিয়া চিন্তা কৰিম কি তাততো 100 টকাই মই মানে বিলটো ভৰি দিছো মোৰ বেছি কাৰেন্ট আৰু নাই ইমানহে পাম গতিকে মই ফেনখন অফ কৰি উলাই যাম তেতিয়া বাহিৰলে কথাটো গম পাইছে হেফালৰ পৰা কাৰেন্ট আমাৰ ৰাহি হ'ব আৰু হেফালৰ পৰা আমাৰ কিছু মানে আমাৰ মানে কি আমাৰ গুটে অসমৰ কাৰেন্ট যেতিয়া ৰাহি হ'ব সেই কাৰেন্ট আমি বেলেগ ৰাজ্যত বিক্ৰী কৰিব পাৰিম আৰু অসমৰ উন্নতি হ'ব আৰ্থিকভাৱে যেতিয়া আমি কাৰেন্ট বিক্ৰী কৰিব পাৰিম কিন্তু অসমৰ ভিতৰতে যদি আমাক কাৰেন্ট বেছি লাগি থাকে তেনেহলে আমি বেলেগক কেনেকে বিক্ৰী কৰিম আপোনাৰ ঘৰত আপুনি সৰিয়হ খেতি কৰে নিজৰ ঘৰত তেলখিনি পেৰি যিখিনি আপুনি মিঠাতেল খায় তাৰ ওপৰঞ্চি যদি বাছে তেতিয়াহে আপুনি বেলেগক বিক্ৰী কৰিব নহয় জানো হে ঠিক তেনেকুৱা এটা কথা যেতিয়া আমি অসমৰ কাৰেন্ট আমি ৰাহি কৰিব পাৰিম আমাৰ বাছি থাকি যাব সেই কাৰেন্ট আমি বেলেগক বিক্ৰী কৰিব পাৰিম এটো এটা কথা এতিয়া আৰু এটা কথা মই কৈ থওঁ এই প্ৰজেক্টটোৰ কাৰণে অসম চৰকাৰে কিমান টকা খৰচ কৰিছে বুলি ভাবিছে এই যে স্মাৰ্ট মিটাৰ যে দিছে স্মাৰ্ট মিটাৰবোৰৰ দাম বহুত চাওক এই স্মাৰ্ট মিটাৰবোৰৰ দাম বহুত এই মিটাৰবোৰৰ বহুত টেকনলজি ফালৰ পৰা উন্নত আৰু এই প্ৰজেক্টটো কৰিবলৈ যাওঁতে অসম চৰকাৰে 4,500 কোটি টকা ইয়াত ইনভেষ্ট কৰিছে কথাটো আচৰিত যেন লাগে না 4,500 কোটি মামুলি টকা নেকি ইয়া সাংঘাতিক টকা কাৰণ লাগিব কাৰণ আমাৰ অসমত এতিয়া কনজিউমাৰ বহুত আছে বহুত কনজিউমাৰ আছে কাৰেন্টৰ ক্ষেত্ৰত গতিকে আমাক এটো দৰকাৰ হ'বই এই মিটাৰটো চেঞ্জ কৰিছে প্ৰত্যেককে ফ্ৰীকে দিছে আৰু কিছুমানে খালি এনেকুৱা ধৰণৰ ভুৱা প্ৰচাৰ চলাই আছে লগাবলৈ যাওঁতে যে এটো আপোনালোকে এতিয়া যদি নলগাই পিছত যদি লগাই আপোনালোকে 10,000 টকা দি ভৰিব লাগিব এতিয়াই লগাই লওক এনেকুৱা ধৰণৰ কথা কিছুমান আছে হেবোৰ আসলে কিবা কন্টেক্ট সিস্টেম আছে সাগে ইমানটা তুমি যদি লগাই দিয়ে ইমান পইচা পাবা এই যিবোৰ লৰা লগাবলৈ আহে এনেকুৱা ধৰণৰ কিবা কন্টেক্সুৱেল কথা থাকিব পাৰে গতিকে হে ব্যৱসায়িক কথাটোত লাগি তেওঁলোকে আহিলে যেতিয়া সোনকালে লগাই যাব বিচাৰে বুদ্ধি বুধা কৰি বা হেতু যিয়ে নহক কিন্তু যিটো কথা চলি আছে আমাৰ সমাজত বৰ্তমান মই যে হোমকট ক্লিপ অকমান লগালো এই ক্লিপ গিটা এতিয়া মই লগাই দিম আৰু এই ক্লিপ গিটাৰ উত্তৰ দিম আপোনালোকে সেই ক্লিপ গিটা প্ৰথমতে চাই লওক আচ্ছা মোক আপুনি এটা কথা কওক আপোনালোকে যেটো মিটাৰ লগাই থৈছে ইয়াতে এটো এই মিটাৰটোৱে শুদ্ধ ৰিডিং দি আছে নে আমাৰ লগত যেটো মিটাৰ আছে এতিয়া না আপুনি কক আপুনি হে কম্পালসৰি কৈ ইয়াতে লগাবলৈ আহিছে আপুনি আপোনালোকৰ মানুহে কৈছে যে সব উঠি গল এতিয়া নতুনটো লগাব লাগিব কৈছে সবতে গাঁৱে গাঁৱে ঘৰে ঘৰে নগৰে নগৰে কৈ আছে পইচা নিদিয়া কাম ৰব শুনক গুটে গাঁৱে গাঁৱে নগৰে ভাইটিজনেও এতিয়া কলেহি এতিয়া ভাইটিজনে কলে ভাইটি তোমাৰ নাম কি কেশৱে কৈছে যে এটো কম্পালসৰি লগাবই লাগিব নটিচ দেখাম কৈছে আচ্ছা মোৰ কথাটো শুনি লওক আপুনি আপোনালোকে কোনে কোম্পানীয়ে লগাই আছে নাজানো কথাটো হল কি কম্পালসৰি কৰা কটো আমি শুনা নাই আৰু যেটো মিটাৰ লাগি আছে এটো মিটাৰ যদি শুদ্ধ ৰিডিং দি আছে শুদ্ধ ৰিডিংটো দি আছে আপোনালোকে বিল পঠাই আছে পিডিসিলে আমি বিল দি আছো আমাৰ বিল পেন্ডিং নাই আৰু ৰব শুনক মোৰ দুখন সিম আছে এখন বিএসএনএল এখন এয়ারটেল বিএসএনএল খন মোৰ পোষ্টপেড এয়ারটেল খন মোৰ প্রিপেড মোক তো এয়ারটেল নয় ৰব শুনক পোষ্টপেড তো মোক কোনোদিন বিএসএনএল কোৱা নাই যে আপুনি প্রিপেড কৰি লওক কম্পালসৰি কৰা নাই কোনো তে মোৰ মই সব এজন মই কাস্টমাৰ মই প্রিপেড কৰো পোষ্টপেড কৰো মোৰ কথা আপোনালোকে কম্পালসৰি বুলি গুটে দেখত কেলে পইচা কৰি আছে নহলে 5,000 দি কিনিব লাগিব বুলি কৈ আছে হেকানে কৈ আছে মানুহ হন ইটো অৰ্ডাৰ দিছে আপোনাক আমি এটোৱে কৈছো যে হেতু ভয়তে মানুহ লগাই আছে বাধ্যবাধকতাত কিবা কাৰণ নলগাই আপুনি এটো আপোনাৰ ব্যক্তিগত মতামত আমি প্ৰত্যেকজন ব্যক্তিকে আমি কি আগৰ কথা
নাই 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 সবকে আপোনালোকে ব্লেকমেইল কৰি আছে কোম্পানীবিলাকে গৈ আপুনি লগাবই নালাগিব নহলে অহা বছৰ 10,000 টকা দি আপোনালোকে ফাইন ভৰি লগাব আচ্ছা আমি যদি তেনেকুৱা অৰ্ডাৰ আহে যে আপোনালোকে লগাবই লাগিব স্মাৰ্ট মিটাৰ প্ৰিপেড লগাবই লাগিব যদি তেনেকুৱা কিবা অৰ্ডাৰ আহে আমাৰ লাইন কাটিবলৈ আহে মই কোৰ্টত চেলেঞ্জ কৰিম যে আমি প্ৰিপেড নকৰো আমি পোষ্টপেডে কৰিম আপোনালোকে কাৰেণ্ট দিব কাৰেণ্টৰ বিল দিব বিল হোৱাৰ পিছত আমি পইচা দিম হা আচ্ছা ইলেক্ট্ৰিচিটিয়ে বিল পেণ্ডিং হলে ফাইন ল'ব তাৰপিছত ক'ব প্ৰিপেড মিটাৰ কৰিব লাগিব এনেকে কি চলিব নি কওক আচ্ছা আপোনালোকে কোনে কৈ আছে ভাইটি কি কোম্পানী তোমালোক এজেঞ্চিটো কি হা কি কি জেনাছ নে কি আপোনালোকে এজেঞ্চি মানে ঘৰে ঘৰে প্ৰিপেড মিটাৰ লগাই থাকে কিন্তু আপোনালোকে কয় যে এইটো বাধ্যতামূলক যদি নলগাই 10,000 টকা দি লগাব লাগিব তাৰমানে কি এইটো কথাটো কি ক'ত মইতো ক'তো শুনা নাই এইটো কথা কৈ আছে আমাৰ তাত চবেই লগাইছে কালি আমাৰ নলগালে মোৰ কথাটো হ'ল কি আপোনালোকে এটা অৰ্ডাৰ লৈ আহিব আমাৰ ঘৰলৈ আমাৰ যিজন কনজিউমাৰ নামত আছে দেউতাৰ নামত তেওঁৰ নামত এটা অৰ্ডাৰ লৈ আহিব আৰু প্ৰিপেড মিটাৰ লগাবলৈ যে কম্পালচৰি কৰিছে সেই অৰ্ডাৰটো লৈ আহিব নলগালে কি হ'ব কি পানিছমেণ্ট হ'ব আমাৰ ওপৰত চব অৰ্ডাৰ লৈ আহি আপোনালোকৰ কেছত তুমি লৈ আহিবা তেতিয়া আমি লগাম ঠিক আছে এনেকে মানুহক আভুৱা নাভাবিব ঠিক আছে আভুৱা নাভাবিব আচ্ছা আপুনি নটিচ পঠাব ক'ত কি অৰ্ডাৰ আছে ক'ব কিন্তু আমাৰ ৰ'ব শুনক আচ্ছা শুনক আমাৰ যিটো বিল এইটো মিটাৰ এই মিটাৰটোতো শুদ্ধ চলি আছে হয়নে নাই আমাৰ বিল আহি আছে আমি বিল দি আছো মোবাইলত অনলাইন হয়নে নহয় মোবাইলত বিল আহি আছে কি মিটাৰত বিল আহি আছে আপোনালোকে বিল দিছে তাৰমানে ইয়াত ৰিডিংটো শুদ্ধ আছে কাৰণেতো আপোনালোকে বিলটো দিছে ন আৰু বিল আহিছে আমি অনলাইন পে'মেণ্ট কৰি আছো আমাৰ পেণ্ডিং নাই বিল তাৰপিছতো আপোনালোকে কৈছে যে এইটো উঠাই পেলাব লাগে এইটো কি কাৰণে দিছিলে তেতিয়া যদি উঠাবই লাগে এইটো আপোনালোকক APDCL দিয়া মিটাৰ এটা আপোনালোকে বেয়া বুলি ক'বলৈ কোন নাই 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 আপোনালোকৰ কোম্পানীয়ে গোটেই দুনিয়াখনত কম্পালচৰি কৰি আছে মোৰ ৰ'ব শুনক স্মাৰ্ট মই বুজি নাপাওঁ এইটোত মিটাৰ ৰিডিং লৈ গৈ আছে বিল দি আছো আমি মই এজন কনজিউমাৰ মই পোষ্টপেড কৰোঁ প্ৰিপেড কৰোঁ মোৰ কথা আপোনালোকে কম্পালচৰি বুলি কেলে কৈ আছে কথাটো নাই 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 তেনেকে নহ'ব আচ্ছা মই এজন কনজিউমাৰ আই এম এ কনজিউমাৰ মোৰ এইটো ৰাইট আছে মই পোষ্টপেড কৰোঁ নে প্ৰিপেড কৰোঁ কিন্তু আপোনালোকে মানুহক ব্লেকমেইল কেলে কৰিব যে এইটো যদি প্ৰিপেড নকৰে তেতিয়াহ'লে এইটো উঠাই লৈ গুচি যাব 10,000 টকা দিব লাগিব আৰে অ' ভাইটি এইফালে আহা তুমি কৈছিলা নাই কম্পালচৰি কৈছিলা নাই তুমি কোৱা তুমিতো কম্পালচৰি কৰি দিছা ভাই লগাবই লাগিব কম্পালচৰি কৰি দিছা নহ'লে এইটো উঠাই নহ'লে পিছত লগালে 5,000 দিব লাগিব নাই নাই শুনক যদি কিবা অৰ্ডাৰ আহে ফাইন ভৰি হ'লেও আমি লগাম কিন্তু মানুহক আপোনালোকে তেনেকে ব্লেকমেইল নকৰিব চবেই লগাইছে নাই 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 আমি কনজিউমাৰ অধিকাৰ আছে আমি পোষ্টপেড কৰোঁ প্ৰিপেড কৰোঁ নাই 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 এইটো ল'বগৈলগীয়া হ'ব পাৰে কিন্তু আপোনালোকে গাঁৱে গাঁৱে ঘৰে ঘৰে নগৰে চহৰে কৈ আছে যে দিবই লাগিব 10,000 টকা নহ'লে পাছত 10,000 পৰিব আৰে গোটেই দুনিয়াত সেইটো কৰি আছে কি কথা ক'বলৈ আহিছে তেনেকে ভুল প্ৰচাৰ কৰি নাথাকিব বাইদেউ চোৱা শুনা আমি কনজিউমাৰ আমাৰ অধিকাৰ আছে আমি পোষ্টপেড কৰোঁ নে প্ৰিপেড কৰোঁ এইবিলাক কথা নকবা বেলেগৰ আগত কৈ থাকিবা আপত্তি নাই আমাৰ আগত নকবা নাই 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 কথা তেনেকে নকবা 10,000 টকা ভৰি আমি ল'ব লাগিব ক'ত অৰ্ডাৰ আছে দিয়া তুমি মোক নাই নাই তোমালোকৰ অৰ্ডাৰ লৈ আহিবা এইবিলাক আমি যদি স্মাৰ্ট মিটাৰ তোমালোকৰ প্ৰিপেড মিটাৰ নলগাওঁ আমি 10,000 টকা দি যে আকৌ এটা মিটাৰ প্ৰিপেড মিটাৰ লগাব লাগিব ক'ত অৰ্ডাৰ আছে কোন চৰকাৰে দিছে কোন APDCL দিছে মোক দিবা হ'ব তেনেকে হ'ব নাভাবিবা আৰু ইয়াৰ নাম্বাৰ লৈ যোৱা কি কৰা কৰি ল'বা আমাৰ কনজিউমাৰ ৰাইট আছে দেই কনজিউমাৰ ওপৰত তেনেকে অত্যাচাৰ নহয় মোৰ প্ৰিপেড কৰোঁ পোষ্টপেড কৰোঁ মোৰ অধিকাৰ মোৰ BSNL মোৰ পোষ্টপেড বিল আছে পোষ্টপেড চিম আছে আজি 15-20 বছৰ চলাই আছো BSNL কোৱা নাই যে কোনোদিন প্ৰিপেড কৰিব লাগে বুলি তোমালোকে আকৌ কিয় এইবিলাক প্ৰচাৰ কৰি আছা মোৰ অধিকাৰ এইটো মই পোষ্টপেড কৰোঁ প্ৰিপেড কৰোঁ হয় আপোনালোকে এতিয়া যিটো ক্লিপ দেখা পালে মই যে কাষত সৰুকৈ লগাই দিলোঁ এই ক্লিপটোত আচলতে এই মানুহজনে ক্ষুভিত হৈছে APDCLৰ ওপৰত তেওঁৰ মতে কি কথাখিনি কৈছে তেওঁৰ ভিডিঅ'টোৰ পৰা আপোনালোকে বুজি পাইছে যে এইটো কম্পালচৰি নহয় আৰু কম্পালচৰি যদি হয় তেনেহ'লে আপোনালোকে নটিচখন দেখাওক এইটো ইচ্ছা কৰিলে দেখাব পাৰে কাৰণ মই যিমান দূৰলৈকে গম পালোঁ এনকুৱাৰী কৰি এইটো কম্পালচৰি লগাবই লাগিব কাৰণ অসম চৰকাৰে কেবিনেটত এটা সিদ্ধান্ত লৈছে আৰু এই সিদ্ধান্তৰ মৰ্মে APDCLৰ মানুহক এইটো অৰ্ডাৰ দিছে যে স্মাৰ্ট মিটাৰ লগাব লাগিব আগতে প্ৰিপেড মিটাৰ মানে আগতে পইচা দিব লাগিব তাৰপিছত কাৰেণ্ট পাব গতিকে এইটো
আৰু এই কামটো কম্পালচৰি এইটো কাৰণে কাৰণ তাত অৰ্ডাৰ দিয়া হৈছে সেই কেবিনেটৰ মতে যে 2025 চনৰ 31 মাৰ্চৰ ভিতৰত এইটো কমপ্লিট কৰিব লাগিব আৰু ইয়াৰ কাৰণে 4,500 কোটি টকা হা অসম চৰকাৰে ইয়াত নিয়োগ কৰিছে অৰ্থাৎ ইনভেষ্ট কৰিছে ৰাইজক এইখিনি লগাবৰ কাৰণে ইয়াৰ পৰা কাৰেণ্ট ৰাহি হ'ব বুলি আশা কৰা গৈছে গতিকে আৰু মই এজন এপিডিচিলৰ বিষয়ববীয়া সুধিছিলোঁ তেখেতে কোৱা মতে কৈছে যে 2026 ভিতৰত এইটো কমপ্লিট কৰিব লাগিব আমাক অৰ্ডাৰ দিছে এনেকৈ বুলি কৈছে গতিকে এইটো কম্পালচৰি বুলি গম পাই গ'লো কথাটো গম পাইছেনে আৰু কম্পালচৰি হোৱাৰ কাৰণে আমি প্ৰত্যেকে লগাই লোৱাটোৱে ভাল বেছি হাই কাজিয়া কৰি লাভ নাই আৰু কাৰেণ্ট আমি নিজে বচাব লাগিব কেনেকৈ বচাম মই অকণমান আগত উদাহৰণ দি আহিলোঁ কথাটো গম পাইছেনে এতিয়া আৰু এটা কথা মই ভিডিঅ'টোৰ প্ৰথম ভাগতে আপোনালোকক কৈছিলোঁ যে কেনেকৈ জিৰ' বিল আহিব এই স্মাৰ্ট মিটাৰটোত জিৰ' বিল আহিব পাৰে কেনেকৈ আহিব পাৰে আৰু সেই জিৰ' বিল আহিবৰ কাৰণে আপুনি এইটো বাইপাছ কৰিব লাগিব এইটো বাইপাছ কৰিব লাগিব কিন্তু বাইপাছ কেতিয়াও নকৰিব কাৰণ আপুনি যদি কেনেবাকৈ ধৰা পৰাটোতো স্বাভাৱিক কেবলকেইডাল কাটি বাহিৰে জইন কৰিব লাগিব আৰু জইন কৰা মাত্ৰ আপোনাৰ ইয়াত যিখন চিম লাগি আছে যিটো ডিজিটেল চিম তাৰ দ্বাৰা এপিডিচিলে গম পাই যাব আৰু এপিডিচিলে গম পালে আপোনাৰ কিন্তু হালত বেয়া কৰি দিব কাৰণ অসম চৰকাৰে বিদ্যুৎ বিভাগে যিখিনি কাম কৰি আছে তাত যদি আপুনি গম পাই যায় তাৰ যিটো ফাইন সেই ফাইনে 60,000 1 লাখ পৰ্যন্ত হ'ব পাৰে আপোনাৰ আৰু আপুনি জেললৈ যাবলগীয়া হ'ব পাৰে এনেকুৱা ভুল নকৰিব এইটো বাইপাছ কৰি বিল জিৰ' কৰিবলৈ গৈ কোনোবাই কিবা আপোনাক বুদ্ধি দিব পাৰে এই ভুল কামটো কেতিয়াও নকৰিব গতিকে মই আজি এই কথাখিনিকে জনালোঁ স্মাৰ্ট মিটাৰৰ বিষয়ে অন্য সময়ত অন্য এটা ভিডিঅ'লৈ আকৌ আহিম মই এতিয়ালৈ বাই বাই